অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু তেখেতৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ খবৰটো আপোনালোকে পালেনে? দুয়োজন দুখত ভাঙি পৰিছে। হঠাৎ কি হ'ল দুয়োজনৰ? ছ'চিয়েল মিডিয়াত জুবিন গাৰ্গ আৰু তেখেতৰ পত্নী গৰিমা গাৰ্গৰ এটি বিশেষ পোষ্ট শ্বেয়াৰ কৰি দুখ প্ৰকাশ কৰে। হঠাৎ কি হ'ল জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। সামাজিক মাধ্যমত ফেচবুকত জুবিন গাৰ্গ আৰু তেখেতৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ এটা বিশেষ পোষ্ট। সোমবাৰে পুৱাৰ পৰা জোনালী ষ্টুডিঅ'ৰ পৰা নিখোজ জুবিন গাৰ্গৰ মৰমৰ নতুন পোহনীয়া কুকুৰ ৰেইনবো। সোমবাৰে নিশা গৰিমা শইকীয়া গাৰ্গে ফেচবুকত এটা পোষ্ট শ্বেয়াৰ কৰি লিখে, আজি ৰাতিপুৱাৰ পৰা আমাৰ ৰেইনবো বয়স 6 মাহ হঠাতে জোনালী ষ্টুডিঅ'ৰ পৰা নাইকিয়া হ'ল। গোটেই অঞ্চলটো বিচাৰি চলাথ কৰাৰ পিছতো একো সুংসত্ৰ পোৱা নাই এতিয়ালৈকে। 12 ঘণ্টা পাৰ হ'ল। কোনো সদাশয় ব্যক্তিয়ে যদি ক'ৰবাত কেনেবাকৈ দেখা পায় অথবা কিবা খবৰ পায় শীঘ্ৰেই আমাক জনাবলৈ অনুৰোধ জনাইছোঁ আৰু লগতে ফোন নম্বৰ দুটা দি দিছে। ৰেইনবোক হেৰুৱাই তেওঁলোক দুয়োজন সঁচাকৈ দুখত ভাঙি পৰিছে আৰু খবৰটো পাই সঁচাকৈ বহুত দুখ লাগিল আৰু ভগৱানক প্ৰাৰ্থনা কৰিছোঁ ৰেইনবোক যাতে তেওঁলোকে সোনকালে ঘূৰাই পায় য'তে আছে। তো ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব নাপাহৰিব।